নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক আজিৰ ভিডিঅ'টোত মই ইয়াৰ আগৰ ভিডিঅ'ত যিমানবোৰ এডিআইৰ বিষয়ে আলোচনা কৰিছিলো কথা বা এডিআইৰ ওপৰত ভিডিঅ' আপলোড কৰিছিলো সেই ভিডিঅ'খিনিত এটা বিশেষ কমেন্ট আহি আছিল সেই কমেন্টখিনি হৈছিল মোৰ কিমান চান্স আছে মই কাট অফ মাৰ্কতকৈ 5 বেছি পাইছো কিছুমানে 10 বেছি পাইছে কিছুমানে 15 বেছি পাইছে তো বিশেষভাৱে এটা সদায় আহি থকা এটা কমেন্ট আছিল যে মোৰ কিমান চান্স আছে মই কাট অফ মাৰ্কতকৈ 20 নম্বৰ বেছি পাই থৈছো মই কাট অফ মাৰ্কতকৈ 5 নম্বৰ বেছি পাইছো কিছুমানৰ 15 কিছুমানৰ 7 তেনেকুৱাকে মোক বহুতে কমেন্ট কৰি আছে আৰু আপোনালোকে মোৰ ভিডিঅ'ত গৈ চাব পাৰে বেছিভাগৰে কমেন্ট তেনেকুৱাই যে তেওঁলোকে যিমান ওবিসিৰ যদি 115 কাট অফ গৈছে তেওঁ 120 পাইছে বা 122 পাইছে এসসিৰ যদি 110 কাট অফ গৈছে তেওঁ 115 পাইছে 116 পাইছে তেনেকুৱাকে নম্বৰ পাইছে তো তেওঁলোকে মোৰ তাত কমেন্ট কৰি আছে এইটোৱে খুদি আছে যে আমাৰ কিমান চান্স আছে তো মই যিমান পাৰো তেওঁলোকক ৰিপ্লাই কৰি আছো আৰু যিমানখিনি ৰিপ্লাই কৰিব পৰা নাই তেওঁলোকৰ পৰা ক্ষমা বিচাৰিছো আৰু যিমানক পাৰো যিমানক ঠিটাতে পাইছো তেওঁলোকক ৰিপ্লাই বৰ্তমানো মই কৰি আছো তো আজিৰ ভিডিঅ'টোত স্কিল টেষ্ট আৰু ভাইভাৰ কিমান ইম্পৰ্টেন্ট এডিআৰি টেষ্টত বা এডিআৰি এক্সামত বা এক্সাম কিমান ইম্পৰ্টেন্ট স্কিল টেষ্ট ভাইভাত যদি আপোনালোকে ভাবি আছে আমি প্ৰিপাৰেচন ভালদৰে নকৰো কাৰণ 7 তাৰিখৰ ভিতৰত ফৰ্থ গ্ৰেডৰ যেহেতু ভাইভাৰ এডমিট কাৰ্ড ইতিমধ্যে তেওঁলোকে মুকলি কৰি দিব আপোনালোকে ডাউনলোড কৰিব পাৰিব 7 তাৰিখৰ ভিতৰত তো সেইকাৰণে তাৰিখ একদম সময় তাৰিখ আহি পালে যেহেতু সময় আপোনালোকৰ হাতত একদম কম কেনেদৰে প্ৰিপাৰেচন কৰিব লাগে বা স্কিল টেষ্ট ভাইভা টেষ্টৰ ইম্পৰ্টেন্ট কিমান সেই বিষয়ে আজিৰ ভিডিঅ'টোত সম্পূৰ্ণকৈ আলোচনা কৰিম আপোনালোকৰ কাৰ কিমান চান্স আছে সেই বিষয়েও এই ভিডিঅ'টোত বহলকৈ আলোচনা কৰিম যদি চেনেলত প্ৰথমবাৰ আহিছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে তো আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি প্ৰথম কথা আপোনালোকৰ মই গ্ৰেড 3 আৰু গ্ৰেড 4 দুইটা বিষয়ে আলোচনা কৰি দিম কোনো টেনচন ল'ব নালাগে ধৰা যিমানখিনি গ্ৰেজুৱেট আছিল গ্ৰেজুৱেটে হওক হায়াৰ ছেকেণ্ডাৰী হওক এক্সাম হয়তো মই দিয়া নাই তো 175 কুৱেশ্যন আছিল এডিআৰিত 175 যদি ওবিসি কাট অফ ধৰা হলে আপোনালোকৰ 115 কাট অফ গৈছিল মই এটা উদাহৰণ দিছো কিমান গৈছে হয়তো মই জনাই নাই তো আপোনালোকক বুজি পাবৰ কাৰণে উদাহৰণ সৈতে বুজাই দিছো যদি 175 ৰ ভিতৰত 115 ওবিসিৰ কাট অফ গ'ল আপুনি যদি 115 কাট অফ যোৱাৰ পিছত যদি আপুনি 120 পাইছে এজন ওবিসি কেণ্ডিডেট হৈ যদি 125 পাইছে বা 100 যদি 20 পাইছে 115 কাট অফ গৈছিল আপোনাৰ নম্বৰ আছে 120 তো আপোনাৰ তাত কেনেকৈ চান্স থাকিব আপোনাৰ কেৱল 30% মানহে চান্স থাকিব আপোনাৰ সেই জবটো পোৱাটো আৰু যদিহে আপুনি স্কিল টেষ্ট বা ভাইভা টেষ্টত গ্ৰেড 3 যেহেতু স্কিল টেষ্টেই হ'ব যদি স্কিল টেষ্টত আপোনাৰ 100% দিব পাৰে যোৱাবাৰ 25 নম্বৰীয়া স্কিল টেষ্ট হৈছিল এবাৰো ঠিক তেনেকুৱাই হ'ব হয়তো 25ৰে স্কিল টেষ্ট হ'ব এই 25ৰ ভিতৰত যদি আপুনি 20+ পাব পাৰে নিশ্চিতভাৱে আপোনাৰ চাকৰি হয়তো ফিক্স যদি 25ৰ ভিতৰত আপোনালোকে 20 নম্বৰ বা 21 নম্বৰ বা 18 19 নম্বৰ তেনেকুৱাকৈ পায় আপোনাৰ যদি কাট অফ 115 গৈছিল যদি আপুনি 120 পাই থৈছে যদি আপুনি স্কিল টেষ্ট বা ভাইভা টেষ্টত গ্ৰেড 3 স্কিল টেষ্টেই হ'ব তাত যদি 25ৰ ভিতৰত আপুনি 20 পাইছে আপোনাৰ চাকৰি ফিক্স তো সেইবাবে মই আপোনালোকক কৈছো স্কিল টেষ্টটো মেইন ভাইভাটো ঠিক একেই বা এতিয়া হায়াৰ ছেকেণ্ডাৰীৰ কথা উল্লেখ কৰিছো হায়াৰ ছেকেণ্ডাৰীত হয়তো 150 নম্বৰৰ কুৱেশ্যন আছিল মই নাজানো ভালকে 150ৰ ভিতৰত জেনেৰেল কাষ্টৰ যদি কাট অফ গৈছিল 120 কথাত কৈছো আপোনালোকক উদাহৰণ দিছো 120 যদি কাট অফ গৈছিল কোনোবাজন জেনেৰেল কাষ্টৰ যদি কেণ্ডিডেটৰ এতিয়া 100 যদি 25 বা 27 যদি নম্বৰ আপোনালোকে পাইছে আপোনালোকৰ চান্স কেৱল 30% আছে নাম অহাটো আৰু যদি স্কিল টেষ্টত যদি আপুনি 20+ পায় 25ৰ ভিতৰত যদি 18 পায় যদি 19 পায় বা 21 22 পায় তেতিয়া আপোনালোকৰ চাকৰি ফিক্স তেতিয়া 100% আপোনালোকৰ চান্স চাকৰি আপোনালোকৰ আছে ঠিক আছে তো সেইটো কাৰণে মই আপোনালোকক কৈছো যি হৈ গ'ল পাষ্টতটো বাদ দিয়ক যিমানখিনি পাষ্টত বেয়া হ'ব লগা আছিল ভাল হ'ব লগা হৈছিল পৰীক্ষাত আপুনি কিমানটো চেষ্টা কৰি কিমান নম্বৰ পালে সেইবোৰ এতিয়া বাদ দিয়ক আগত যিটো আহি আছে ভৱিষ্যতত যিটো আপোনাৰ হ'ব গৈ আছে তাত আপুনি নিজৰ বেষ্ট দিয়ক যদি তেনেকুৱাকৈ ভাবিছে যদি নিজৰ বেষ্ট দিম বুলি ভাবিছে যদি আপুনি কাট অফতকৈ যদি 5 নম্বৰো বেছি পাইছে 4 নম্বৰো যদি বেছি পাইছে আপোনাৰ নাম আহিবই যদি আপুনি স্কিল টেষ্টত সুন্দৰভাৱে গুৰুত্ব দিয়ে ঠিক আছে এতিয়া কথাখিনি আপোনালোকৰ ক্লিয়াৰ হৈছে যোনে যিমানে নাপক কিয় যদি কাট অফ কাৰোবাৰ 120 গৈছিল তেওঁ যদি 135 পাই থৈছে বা 100 তেওঁ 30 পাইছে তেওঁ হয়তো কাট অফতকৈ তেওঁ 10 বেছি পাইছে কিন্তুটো হৈছে স্কিল টেষ্টত যদি তেওঁ 25ৰ ভিতৰত যদি তেওঁ 10 পায় 7 পায় তেওঁ কিন্তু চাকৰি নাপায় কিয় জানেনে স্কিল টেষ্টত মেক্সিমাম আপোনালোকৰ 15+ থাকিবই লাগিব সেইটো কাৰণে যিখিনি নেকি এক্সাম ক্লিয়াৰ হৈছে এক্সাম আপোনালোকৰ কাট অফতকৈ 10-12 নম্বৰ বেছি আছে তেওঁলোকৰ আকৌ দামভুক মাৰি বহি থাকিব নালাগে ঘৰত বা আমি আমাৰ কাট অফতকৈ 12 নম্বৰ বেছি আছে আমাৰ কাট অফতকৈ 15 নম্বৰ বেছি আছে তো আমাৰ চাকৰি ফিক্স আমি স্কিল টেষ্টটো যেনি পাছ কৰিলেও হ'ব 25 নম্বৰৰ ভিতৰত আমি 10 নম্বৰ পালেও হ'ব যদি ভাবি যদি আপুনি প্ৰিপাৰেচন নকৰাকৈ যদি বৰ্তমান বহি আছে আপুনি কিন্তু একদম জিৰ' হ'ব চাকৰি নাপাব ঠিক আছে
তো সেইটো কাৰণে যোনে বেছিও পাইছে তেওঁলোকেও স্কিল টেষ্টৰ বাবে ভালদৰে প্ৰিপাৰেচন কৰক যোনে নেকি কাট অফতকৈ 4 বা 5 নম্বৰ 6-7 নম্বৰ যোনে নেকি বেছি পাইছে তেওঁলোকেও আৰু ভালদৰে প্ৰিপাৰেচন কৰিব লাগিব খেলাটো আছে তাত কিছুমানে হয়তো পাব আমিতো ইমান এক্সামত নম্বৰ পাইছো আমি তো আমি কেনেদৰে আমাৰ নাম নাহিব পাৰে কেনেদৰে আমি ফেইল কৰিব পাৰো আমাৰ কিয় মেৰিটত নাম নাহিল তেনেকুৱাকৈ আপোনালোকৰ মাইণ্ডত প্ৰশ্ন হ'ব পাৰে প্ৰশ্নটো যদি এতিয়া আপুনি প্ৰিপাৰেচন কৰে স্কিল টেষ্টৰ বা ভাইভা টেষ্টৰ পিছত আপোনালোকৰ সেই প্ৰশ্নটো আৰু মনলৈ নাহে গতিকে মই ৰিকুৱেষ্ট কৰিছো মই অনুৰোধ কৰিছো মোৰ এক্সাম বহুত ভাল হৈছে মই স্কিল টেষ্টৰ বাবে প্ৰিপাৰেচন নকৰো যেনি তেনি স্কিল টেষ্টটো পাছ কৰিম তেনেকুৱাকৈ যদি ভাবি আপুনি প্ৰিপাৰেচন কৰিব ৰৈ আছে আপুনি কিন্তু শেষত 0 হ'ব চাকৰি আপোনাৰ একদম নহ'ব সেইটো কাৰণে যোনে ভাল নম্বৰো পাইছে তেওঁ ধুনীয়াকৈ প্ৰিপাৰেচন কৰক স্কিল টেষ্টৰ যোনে কম নম্বৰো পাইছে যাৰ কাট অফতকৈ 5-10 নম্বৰ কম বা বেছি যাৰ একদম 5 নম্বৰহে বেছি পাইছে 120 কাট অফ গৈছিল আপুনি যদি 125 পাইছে তেওঁলোকে আৰুটো বেষ্ট প্ৰিপাৰেচন কৰিব লাগে মোৰ মতে যদি চাকৰি ল'ম বুলি ভাবিছে ধুনীয়াকৈ প্ৰিপাৰেচন কৰক সেইটো কাৰণে এতিয়া যিমানে কমেন্ট কৰি আছে যে মই কাট অফতকৈ 4 নম্বৰহে বেছি পাইছো দাদা মোৰ কিমান চান্স আছে মোৰ চাকৰি হোৱাৰ তো মই তোমালোকক কিবা এটা নহয় কিবা এটা ৰিপ্লাই দিছো ৰেসপন্সিবিলিটি দিছো তো সেইটো কিন্তু মেইন বস্তু নহয় মই যে ৰিপ্লাই কৰিছো সেইটো মেইন নহয় মেইনটো হ'ব আপোনালোকৰ স্কিল টেষ্টৰ ওপৰত আপোনালোকৰ ভাইভা টেষ্টৰ ওপৰত ভাইভা টেষ্টত আপুনি কিমান মাৰ্ক উঠাব পাৰে বা স্কিল টেষ্টত আপুনি কিমান মাৰ্ক উঠাব পাৰে আৰু গ্ৰেড 4ৰ ক্ষেত্ৰতো একেই স্কিল টেষ্টত যেনেকুৱাকৈ আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰি পৰীক্ষা আপোনাৰ দিলেহে স্কিল টেষ্টটো দিলেহে ভাল হ'ব ভাইভা টেষ্টতো একেই ভাইভাত হয়তো 5 নম্বৰৰ ভাইভা হ'ব 5ৰ ভিতৰত 3টো সকলোৱে পাবই কাৰণ ইমান গাধা ষ্টুডেণ্ট আজিৰ যুগত নাই কাৰণ যিখিনি কেণ্ডিডেটে ইমান টাফ কুৱেশ্যন পেপাৰৰ ভিডিঅ'টো তেওঁলোকে ক্লিয়াৰ কৰিছে এক্সাম তেওঁলোকে ইমান গাধা ষ্টুডেণ্ট বা গাধা যদি হ'ল হয় তেওঁলোকে ক্লিয়াৰ কৰিব নোৱাৰিলে হয় এক্সাম তো সেইটো কাৰণে বেছিভাগ ষ্টুডেণ্টে 3 পাবই তো 3ৰ ওপৰত 4 বা 4.5 এনেকুৱাকৈ যিমানখিনি কেণ্ডিডেটে এডিআৰই গ্ৰেড 4 ভাইভাত পায় তেওঁলোকৰহে নাম আহিব তো যিখিনি নেকি একদম কাট অফতকৈ গ্ৰেড 4তো 5 বা 6হে বেছি তেওঁলোকেতো ভাইভাৰ বাবে ধুনীয়াকৈ প্ৰিপাৰেচন কৰক আৰু ভাইভাৰ বাবে যদি টিপছ লাগে মই থাম্বনেইলত লগাইছিলো মই টিপছ আজি দিম বুলি কিন্তু যদি একদম ভালদৰে আপোনালোকক এটা ভিডিঅ' লাগে ভাইভাৰ বাবে বা স্কিল টেষ্টৰ বাবে মোৰ তাত কমেণ্ট কৰিব মই আপোনালোকক বনাই দিম ইয়াৰ আগৰ ভিডিঅ'ত 2-এটা কমেণ্ট আহিছে যে ভাইভাৰ ওপৰত ভিডিঅ' লাগে চিন্তা কৰিব নালাগে মই নেক্সটত দি দিম বাৰু চিন্তা কৰিব নালাগে সেইটো তো কথাটো হ'ল তেনেকুৱা আপুনি এক্সামত যিমানে নম্বৰ নাপক কিয় স্কিল টেষ্টটো কিন্তু মেইন আৰু এক্সামত বেছি নম্বৰ পোৱাৰ পিছত এতিয়া আপোনালোকৰ হয়তো এটা সপোনৰ নিচিনা হৈছে আৰু প্ৰায় ওচৰ চুবুৰীয়াই হওক গাঁৱৰ মানুহে হওক আপোনাৰ মা দেউতাই হওক সকলোৰে মনত এটাই বৰ্তমান মাইণ্ডত তেওঁলোকৰ এটাই কথা চলি আছে যে মোৰ ল'ৰাটোৰ বা মোৰ ছোৱালীজনীৰ চাকৰি হ'ল কাৰণ তেওঁ ৰিটেন ক্লিয়াৰ কৰিছে হয়তো তেওঁলোকে বুজি নাপায় যে আমাৰ এটা স্কিল টেষ্ট আছে যে আমাৰ এটা ভাইভা টেষ্ট আছে সেইখিনি ক্লিয়াৰ কৰাৰ পিছতে আমাৰ সম্পূৰ্ণ জবটো লাগিব কিন্তু তেওঁলোক অশিক্ষিত তেওঁলোকে হয়তো বুজি নাপায় আপোনালোকৰ হয়তো অঙহী বঙহী কাৰোবাৰ আলহীৰ আগত হয়তো তেওঁলোকে কৈছে যে আমাৰ ল'ৰাজনৰ চাকৰি হ'ব তেওঁ সি এবাৰ ৰিটেন ক্লিয়াৰ কৰিলে বা ছোৱালীজনীয়ে এবাৰ পৰীক্ষা পাছ কৰিছে ক্লিয়াৰ কৰিছে চাকৰি তেওঁলোকৰ হ'বই বুলি হয়তো আপোনালোকৰ আলহী বঙহীক কোনোবাই আপোনালোকৰ মা দেউতাই হওক দাদা খুৰাই হওক যোনে নহওক কৈছে তেওঁলোকে বুজি নাপায় যে স্কিল টেষ্টটো এটা কিমান ইম্পৰ্টেণ্ট বস্তু যদি ৰিটেন টেষ্ট ভাল হোৱাৰ পিছতো স্কিল টেষ্ট আপোনাৰ বেয়া হয় কিন্তু একদম সাংঘাতিক বেয়া লগা হ'ব মা দেউতাৰ নিজৰ সপোন একদম আধৰুৱা হৈ ৰ'ব আপোনাৰ এতিয়া আপুনি যিটো সপোনত আছে যে মোৰ এটা চাকৰি হ'ব মই এনেদৰে জব কৰিম কিবা কিবি এভৰিথিং জীৱনটো ধুনীয়াকৈ জীয়াই থাকিম বুলি যদি আপুনি ভাবিছে যদি স্কিল টেষ্টে কিন্তু আপোনাৰ বা ভাইভা টেষ্টে আপোনাৰ লাইফ চেঞ্জ কৰি দিব পাৰে মই আপোনালোকক গেৰেণ্টি দিছোঁ তো ভাইভা টেষ্ট স্কিল টেষ্ট ইম্পৰ্টেণ্ট আছে ধুনীয়াকৈ প্ৰিপাৰেশ্যন কৰক যদি একদম বেছিক নলেজৰ ওপৰত ভাইভাৰ ওপৰত ভিডিঅ' লাগে স্কিল টেষ্টৰ ওপৰত ভিডিঅ' লাগে মোৰ তাত কমেণ্ট কৰিব যিটো মই ভুক্তভোগী এইটো আপোনালোকক মই কৈছোঁ মই 2বাৰ জিডিৰ এক্সাম ক্লিয়াৰ কৰিছোঁ SSC জিডিৰ এক্সাম 2বাৰে এক্সাম ক্লিয়াৰ কৰিছোঁ 65+ মাৰ্ক পাইছিলোঁ মই আপোনালোকক যদি বিচাৰে মই আপোনালোকক মই মেডিকেলত আনফিট ৰিমেডিকেল দিছিল মোক ফাৰ্ষ্ট টাইম এক্সাম ক্লিয়াৰ কৰিলোঁ 2বাৰ ক্লিয়াৰ কৰিছোঁ ফাৰ্ষ্টতে যেতিয়া ক্লিয়াৰ কৰিছোঁ তাৰপিছত ফিজিকেল হৈ আপোনালোকে গমেই পায় আৰু আমাৰ গুৱাহাটীতেই এক্সামটো হয় সেয়া আপোনালোকে গম পায় এয়াৰপৰ্টৰ কাষত তাৰ নেক্সট আপোনাৰ ইকম টাৱাৰত যে এক্সাম হয় আপোনালোকে গম পায় যিমানখিনিয়ে দিছে তাৰপিছত 5 কিলোমিটাৰ ৰানিং কৰিব লাগে 24 মিনিটত মইতো 4 নম্বৰ 3 নম্বৰ মানতে সোমাইছিলোঁ কাৰণ মোৰ এটা মন আছে ডিফেন্সত যোৱাটো বা চাকৰি কৰা এটা মোৰ মনো আছিল তাৰপিছত তেনেকৈ তেতিয়া মোৰ অকণমান বয়স কমো আছিল তাৰপিছত মই তেনেকৈ ক্লিয়াৰ কৰিছিলোঁ তেতিয়াতো মা দেউতাই ভাবিছিল যে মোৰ তেতিয়া মেডিকেল হোৱাই নাছিল মা দেউতাই ভাবিছিল বা মা দেউতাই ওচৰ চুবুৰীয়া 2-এজন মানুহক কৈছিল যে আমাৰ ল'ৰা চাকৰি হ'ব কিবা কিবি এভৰিথিং তেওঁলোকৰ সপোন বহুত আছিল আৰু ময়ো সপোন দেখিছিলোঁ তো ঠিক তেনেদৰে মেডিকেল কৰিলে মোৰ তাৰপিছত চকুত কিবা প্ৰব্লেম পালে আৰু কিবা কিবি সৰু সুৰা 2-এটা প্ৰব্লেম পাইছে তেনেকৈ তেওঁলোকে ৰিমেডিকেল দি দিলে আৰু অৱশেষত যেতিয়া ময়ো হয়তো মেডিকেল কৰাৰ আগত মই প্ৰিপাৰেশ্যন কৰি লোৱা নাছিলোঁ মেডিকেলৰ বা এবাৰ টেষ্ট কৰি লোৱা নাছিলোঁ মোৰ কিবা কমি আছে নেকি বা মোৰ কিবা প্ৰব্লেম আছে নেকি মই টেষ্ট কৰি লোৱা নাছিলোঁ আৰু সেই টেষ্ট কৰি নোলোৱাৰ কাৰণে হয়তো মই পিছত পস্তাব লগা হৈছে বা মোৰ মা দেউতাৰ সপোন ভাঙিছে বা মোৰ সপোন ভাঙিছে মই ভুক্তভোগী সেইবাবে আপোনালোকক কৈছোঁ
এতিয়া এক্সাম যাৰ বেয়া হৈছে তেওঁলোকৰটো কিবা এটা হয়তো তেওঁলোকে এতিয়া পাহৰিছে যিমান কষ্ট কৰিছিল যদি নতুনকৈ কিবা জবত তেওঁলোক সোমালে বা নতুন এক্সামৰ বাবে তেওঁলোকে প্ৰিপাৰেশ্যন কৰিলে কিন্তু এক্সাম যাৰ ক্লিয়াৰ হৈছে যাৰ নেকি স্কিল টেষ্ট বাকী আছে ভাইবা টেষ্ট বাকী আছে তেওঁলোকৰ যদি চাকৰি নহয় কিন্তু বহুত বেয়া লাগিব সেইটো কাৰণে মই আপোনালোকক কৈছো মই ভুক্তভোগী সেইটো কাৰণে আপোনালোকক কথাটো বুজাই দিছো স্কিল টেষ্ট ইম্পৰ্টেণ্ট ভাইবা টেষ্ট বহুত ইম্পৰ্টেণ্ট তো ধুনীয়াকৈ প্ৰিপাৰেশ্যন কৰক হাতত বহুত সময় নাই 10 দিন হয়তো সময় নাই এইকেইদিনতে ভালদৰে প্ৰিপাৰেশ্যন কৰক এতিয়াও সময় আছে এ টু জেড প্ৰিপাৰেশ্যন কৰক সেইবাবে মই ভুক্তভোগীভাৱে আপোনালোকক কথাখিনি কৈ দিছোঁ তাৰ বাবে বেয়া নাপাব আৰু পৰীক্ষা যাৰ বেয়া হ'ল গ'ল গুছিল তেওঁলোকে এতিয়া প্ৰাইভেট কামতো থাকিব পাৰে বা নেক্সট কিবা এক্সামৰ বাবে হয়তো তেওঁলোকে প্ৰিপাৰেশ্যন কৰিছে কিন্তু যাৰ এক্সাম ক্লিয়াৰ হৈছে কেৱল স্কিল টেষ্ট বা ভাইবা টেষ্ট বাকী আছে তেওঁলোকৰ যদি স্কিল টেষ্ট দিয়াৰ পিছতো নাম নাহে মনটো কেনেকুৱা লাগিব চাওক কিমান বেয়া লাগিব ইয়াৰ মই ভুক্তভোগী মই বাৰে বাৰে কৈ আছোঁ মই বেয়া লাগিছে সেইটো কাৰণে আপোনালোকক কৈ আছোঁ এনেকুৱা কাৰো লগত নহওক এনেও যদি 2000 পোষ্ট আছে 4000 কেণ্ডিডেট ৰাখিছে 2000ৰে চাকৰি হ'ব হ'লেও যোনে বেষ্ট দিয়ে নিজৰ যোনে একদম বেটাৰ কৰিব পাৰে তেওঁৰে চাকৰি হ'ব তো সকলোৰে হওক আমি তাকেই কামনা কৰিছোঁ ভিডিঅ'টো ইমানেই আছিল স্কিল টেষ্ট আৰু ভাইবা টেষ্টত কিন্তু আপোনালোকে সকলোৱে ইম্পৰ্টেণ্ট দিব সম্পূৰ্ণকৈ শেষলৈ চোৱাৰ বাবে পুনৰবাৰ ধন্যবাদ জনাই আজিৰ ভিডিঅ'টিৰ সামৰণি মাৰিছোঁ জয় অসম।